हुआ खूनी সমিতি কোনোবাজনে ধৰি দিয়কচোন। Hey guys, welcome to Digonto Vlog আৰু মই আছোঁ নলবাৰী চামতাৰ আৰু ইয়াতে চলি আছে গৌ পূজা প্ৰাচীন ধৰ্মৰ। তো আজি হৈছে 3 দিন, আজি শেষৰটো দিন আৰু দীপজ্যোতি গাঁৱত আৰু কেকেদাহাতো আছে। দুখনকৈ পূজা আছে, প্ৰথম এখন চাই আহোঁ তাৰপিছত এখন চাম। তো বলে আৰু মোৰ লগত ইফালে আহিছে আমাৰ জিন্তু ব্লগ। নমস্কাৰ। তো আজি পূজা চাম, তো গাইজ সকলোৱে আহিব পূজাত। আজি শেষেই হ'ব, তো মাতাক কেতিয়া তো আজি নীলাকা হাতো আহিব বোলে, চাব লাগিব গাইজ। তো আমি আহি পেলাই প্ৰথমখন গৌ পূজা, তো ইয়াতে এখন চাই লওঁ তাৰপিছত সেইখনত যাম। তো ইয়াত প্ৰথমতে এইখন চাই লওঁ। ফাইনেলি আমি এবাৰ প্ৰথম গৌ পূজা খাম। তো ইয়াতে এতিয়া চাই লওঁ আৰু এইফালে চাই লওক কিমান ধুনীয়া ধুনীয়া মূৰ্তি বনাইছে। মানে ৰাসত যেনেকুৱা ধৰণে মূৰ্তি বনোৱা হয় ইয়াতে সেনেকুৱা ধৰণে মূৰ্তি বনোৱা হয়। তো আপোনালোকৰ মূৰ্তিবিলাক চাই লওক এতিয়া। তো আমি ওলালো এতিয়া এখন পূজা চাই কিনে এবাৰ নেক্সট পূজাখন চাব যাওঁ। যাওঁ ব'ল। ৰঙা জিলপি ক'তে ৰঙা নহয় মাহৰ বুলি কয় পূৰ্ব মানুহৰ আগত খাওঁ গাইছে এই মাহৰ জিলপি। এইখন আছিল ৭৪ সংখ্যক গৌ পূজা। তো এতিয়া যাই আছোঁ যোনখন 105 বছৰ হৈ আছে। এইবাৰ 105 বছৰ তাতে আছে নীলাকা হাট। ব'ল জিলপি খালি 3খান জিলপি দিছে গাইছ। হা জানা 30 টকাৰ 3খান জিলপি দিয়ে। আমি আহি পালোঁ এতিয়া 105 বছৰ হোৱা এখন গৌ পূজা। তো ইয়াতে আছে নীলাকা হাট। তো মানুহ চানুহ হোৱা নাই বাৰু, এতিয়া গধূলি হৈছে মাত্ৰ আহিব আৰু কেকে মনো আছে। তো আপোনালোকে চাব পাৰিব ইয়াতে। তো চাই লওক আৰু গেছে এনেকুৱা তাৰ পৰিৱেশ আৰু মঞ্চত এতিয়া কিবা কিবি চলিব। মজুমদাৰ আৰু জিজ্ঞাসী ডক্টৰ লগতে অসমৰ মানুহে হাবিবলৈ পাহৰিছে। সেই সময়ত মানুহে বহা নাছিল, বিশেষকৈ মহিলাসকলে বহা নাছিল। সমিতি কোনোবাজনে ধৰি দিয়কচোন। মঞ্চত উঠাই দিলে নেকি? হেল্ল' এই গ'লে দীপজ্যোতি মোহন গ'লে। আছোঁ 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 আছোঁ। চাউণ্ডটো বেয়া হোৱা নাই, আপুনি বুজা নাই চাউণ্ড। হেল্ল' চাউণ্ডটো এইটো ভাল লাগে, সেইটো কিয় প্ৰব্লেম? সেই নহয়, আপুনি চাউণ্ডটো ওলটাকৈ লৈছে, এইটো চিন্তা কৰি লওক। সকলো ভালে আছে? বহুত টেনশ্যনতে খাই দিছোঁ আৰু। এই আপুনি বুজা নাই কথাটো। আজি সকলো ঘৰত আছে, ইমান ধুনীয়া অনুষ্ঠান কৰিবলৈ আহিছে, পবিত্ৰ অনুষ্ঠান। আপুনি দিনতে কিয় খাই বৈ আহিছে? মই দেখোন আগতে কৈ দিছোঁ যে তুলসী তলে মৃগ পহু চৰে, বোলে ঘৈণী নথকা ঘৰত দিনতে চলে। এই মণি ক'ত গ'ল? মণি আহিছে, মণি ক'ত? আপোনাৰ ঘৈণী দায়িত্ব আপুনিহে ল'ব, মোক কিয় সুধি আছে? সেই তই ভাইটো বুলি বৌজনী খবৰটো ৰাখিবি। মোৰ নিচিনা ঘৈণী কেইটাই পাইছে হয়নে নহয়? মইতো গোটেই ঘৈণীজনী নেপালোঁ, মোৰ সেইটোৱেতো আধাহে পালোঁ আৰু মানুহজনী ক'ত থৈছোঁ হে। কিন্তু এটা কথা এইখিনিতে মই কৈ থওঁ দেই, এই ঘৈণী বুলি কওঁতে মনত পৰিছে মোৰ, প্ৰথমে সোমাই আহোঁতে ভাবিছিলে নাই খাই আহিছোঁ বুলি? কোনে কোনে ভাবিছিল খাই আহিছোঁ বুলি? হাত ডাঙৰচোন, কোনে কোনে ভাবিছিল খাই আহিছোঁ বুলি? সঁচাকৈ
এইটো যে এটা চলি থাকে আৰ্টিষ্ট সোপাই খাই বুলি সেইকাৰণে চবেই ভাবিছে এইটো চেচেই কৰিব নেকি এইটো এতিয়া অনুষ্ঠানটো এতিয়া খাই বৈ উঠিছে হয়নে নহয় বোলে আও হৰি যিমান মানুহ আছে চাওকচোন মাতটো সৰু হৈ আছে আকৌ এবাৰ বোলে আও হৰি এতিয়া মই ইয়ালৈ আহিছোঁ যে ঘৈণীয়ে ফোন কৰিছে ফোন কৰি কৈছে দৰকাৰ নাই ইমান কষ্ট কৰিব ইমান দূৰত গৈ ইমান দূৰলৈকে কষ্ট কৰিব নালাগে গুচি আহা তোমাক ঘৰতে মই মৰমত ৰাখিম খুৱাম বোৱাম ঘৈণীয়ে ফোনত কৈছে মোৰ ইমান ভাল লাগিছে মনটো বিশ্বাস কৰক খালি মই সুধিবলৈ পাহৰি থাকিলোঁ কাৰ ঘৈণীয়ে ক'লে বাকী সকলো ভালে আছে আৰু ন বহুত বহুত ধন্যবাদ আমাৰ ইয়াৰো মাতটো অকণ শুনক সকলোকে ইয়াত উপস্থিত চামতাবাসী ৰাইজৰ পশ্চিম চামতাবাসী ৰাইজক মই সেৱাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সমিতিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ পবিত্ৰ অনুষ্ঠানত আমাৰ দুই অভাজনকে মাতি আনিলে ৰাইজৰ লগত চিনাকি হোৱাৰ সুযোগ দিলে সকলোতো ভালেই আছে অনুষ্ঠান ধুনীয়াকৈ মানে চাই আছে উপভোগ কৰি আছে দেখিয়ে আছোঁ আৰু আপোনালোকক সকলোকে সেৱা যাচিছোঁ আৰু দুইজনকে চিনি পাইছেনে পাহৰাটো নাই পাহৰা নাই সিদ্ধাৰ্থ শৰ্মা দীপজ্যোতি কাকলিটো মনত আছে সঁচাকৈ ভাল লাগিছে ইয়াতে সোমাই আহোঁতে সমিতিৰ যিখিনি অভ্যৰ্থনা ইমান আগৰ যিহেতু ৰাসৰ এতিয়া বতৰ চলিছে আমাৰ ৰাস মণিকা 14 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে ভক্তিমূলক অনুষ্ঠান যিহেতু ভক্তিমূলক অনুষ্ঠান আৰু ঐতিহ্যমণ্ডিত যি গুৰু পূজা হয় সেই পূজাত আমাৰ আহাৰ সৌভাগ্য ঘটিল গতিকে ভক্তিমূলক হিচাপে ৰাসৰ গীত আভাগী গাওঁ নেকি ৰাইজে যদি সহযোগ কৰে তেতিয়াহে গাম নেকি গাঁৱনে পাছফালৰ পৰা কৈ আছে মোহনদা বুলি কৈ আছে মোহন মানে মই এনেকৈ কথা ক'লে ভাল নালাগে হয়নে নহয় মই বেছি নতুন কাপোৰ পিন্ধিলেও মোক বেয়া লাগে মই জানো এই যে চাৰ্ট পেণ্ট পিন্ধি আছোঁ কাৰ জানে বহুত কষ্টকৈ বহুত পইচা গোটাই ধুনীয়াকৈ লগৰ ল'ৰা এটাৰ পৰা খোজা নাই নিজে কিনি আনিছোঁ আৰু কেকে চাই মোক যিবিলাক দিয়ে চব ছেকেণ্ড হেণ্ড কাপোৰহে দিয়ে আপোনালোকে চিৰিয়েলত দেখিছে হয় নাই আৰু সমিতিয়ে যে এতিয়া কৈছে সমিতিক বহুত বহুত ধন্যবাদ সঁচাকৈ এনেকুৱা এখন কমিটি আমাক এসপ্তাহৰ আগতে পইচা একদম পূৰা দি পেলাই কৈছে আপোনালোকে যালেও যাব নাযালেও নাই খালি নগ'লে আমাক মানে ৰাইজে পিটিব আৰু যাব লাগিব কৈছে বোলে আমি যামেই বহুত বহুত ধন্যবাদ ৰাসৰ গীত আভাগী গাঁৱনে মোক আকৌ এজনে কৈছে মোক বোলে টিভিত দেখা নিচিনা নালাগে তাতকৈ বোলে অলপ ডেকা দেখি হয়নে অলপ ডেকা হয় নাই মই কৈছোঁ মোৰ কিমান বয়স হৈছে তেখেতে বহুত কমাই কৈছে মই কৈছোঁ মোৰ এতিয়া 41 বছৰ সম্পূৰ্ণ হৈ 42 বছৰ হ'ল ইয়াৰ পিছত আৰু চাগে বয়সটো নেবাঢ়ে মই এতিয়া ফিক্স কৰি দিলোঁ পইচা ফিক্স কৰাটো আমাক ডেকা লাগে নেকি এনেকৈ দেখি কিমান ভাল লাগিছে শুনি আপোনাৰ মোৰতো হৈ উল্টা মোক টিভিত দেখিলে সৰু লাগে এনেকৈ দেখিলে ডেকা লাগে হয়নে কিন্তু ইয়াৰ যিটো বয়স ই যদি সময়ত বিয়া পাতিলেহেঁতেন ল'ৰা ছোৱালী এটা তাত মানে ডাঙৰ হ'ল ছোৱালী চাইহে আছোঁ এই ছোৱালী কথা এতিয়া নিদিয়া এইবিলাক দৰকাৰ নাই ভক্তিমূলক ইয়াৰ চব ঠিক হৈ আছে পেণ্ডেল কাৰিকৰ দেউ চব ফিটিং খালি কইনা ঠিক হোৱা নাই ৰাইজৰ আশীৰ্বাদ থাকিলে চব ঠিক হৈ যাব হয় নহয় কি কয় গাঁৱনে ৰাসৰ গীত ভাগী গাওঁ অকণমান চাউণ্ডটো মিলাই দিব ৰিভাব দিলে এখন দি দিব আমি মানে ছিংগাৰ নহয় ন আমাৰ স্কেলটো আমি নাজানো স্কেল বুলি ক'লে কাঠৰ পৰা চিচাৰ পৰা এদিনাই বুজি পাওঁ হেল্ল' সহযোগ কৰিব দেই যদি ভাল হয় হাত চাপৰি মাৰিব যদি বেয়া হয় তেতিয়া আৰু বেছি হাত চাপৰি মাৰিব হে আজি ৰাতি দেখিলা বৰষিলে অনুশুনি প্ৰজানে মান হে পালি গইলা ঐ উপজিল জগতা জানিলে গাব পাৰোঁ এনেই ঘপকৈ গাই দিব নোৱাৰোঁ কৃষ্ণ জন্ম হোৱা শুনি কি দিছে কৃষ্ণ জন্ম হৈ গ'ল চা কৃষ্ণ জন্ম হোৱা
আপুনি আহিলে না ৰজনী নাৰায়ণ নাৰায়ণ চাৰি মুখে ব্ৰহ্মাই পঢ়ে দে কি চাৰিখন মুখে বৰমাই বেদ পঢ়িছে ছাৰ একোৱে দেখোন বুজি পোৱা নাই চাৰিখন মুখে একেলগে বেদ পঢ়িলে মানুহে ক'ত বুজি পাব হয়নে হৰ আহে বৃষভতে সতী আহে কোচ পৰথে বসুমতী কৰে হেনাভিছে কোনটোৱে ভাল গাইছে কওকচোন কোনে বেলেগ ফিল্ড কোনে হে প্ৰকৃতিৰ বুকুল বসন্ত আহিলে হে জাত কুলি কেতেকীয়া ওলগা লেও হে কিনো অসমী গান ও বিহুতি হৈ আহিলেও ও গৰু চালহ লগালে এইটো ৰিদমটো দি যাব কিন্তু বিহু গালে গানটো গাই লওক বিচাৰে জাতিটো হৈ যায় মোৰ যা ইছৰাম কিমানৰ ফিল আহি গৈছে চাগে নহয় এইবিলাক এটা মোৰতো কি ক'ম আৰু দুজনী ঘৈণী এতিয়া এইফালৰ পৰা কমপ্লেইন দি আছে মানে মই হেনে এনেকৈ কথা ক'লে ভাল নালাগে না মই গাম বিহু ভাগি গাম লাষ্টৰ ফালে গাম কিন্তু তাৰ মাজে মাজে কথাও কৈ যাম এতিয়া আপোনালোকে কওক মই এনেকৈ কথা ক'লে ভাল লাগেনে মই একো শুনা নাই ভাল লাগেনে নালাগে এইফালে কওক ইমান জনপ্ৰিয় আপোনালোকৰ মৰম চেনেহৰ কাৰণে হয় নহয় আপোনালোকে মৰম কৰিছে কাৰণে আমি কেকে মোহন কিন্তু এটা শ্ৰেণী আছে যাক বেহাৰবাৰীয়াতকৈ চাবলৈ নিদিয়ে আপোনালোকে জানেনে এচাম মানুহ আছে বেহাৰবাৰীয়াতকৈ চাবলৈ নিদিয়ে কাক জানে নতুনকৈ যিসকল বোৱাৰী সন্তান সম্ভৱা হয় প্ৰেগনেণ্ট যিসকল হয় তেখেতসকলক আপোনালোকে জানে যে ভাল বস্তু খাব লাগে ভাল বস্তু চাব লাগে ভাল বস্তু পঢ়িব লাগে ভাল সংস্পৰ্শত থাকিব লাগে বেহাৰবাৰী চালে কিজানি মোহনত দেখিলে আহিবলগীয়া এজন মোহনৰ নিচিনা প্ৰভাৱ পৰি যায় চাবলৈ নিদিয়ে এতিয়া মই কিন্তু কাৰ কাৰণে বৰবাদ হ'লোঁ জানেনে মই কাৰ কাৰণে বৰবাদ হ'লোঁ এজনী বহি গৈছে আমাৰ কাৰণে নহয় দেই মানুহৰ আশীৰ্বাদত মানুহ সদায় উঠেহে তললৈ নহয় কেতিয়াও নানামে হয়নে এতিয়া শুনা মই এনেকৈ ইমান ধুনীয়াকৈ কথা কৈছোঁ আপোনালোকেতো ইমান চিঞৰ বাখৰ কৰা নাই মই ইমান ধুনীয়াকৈ ভাষণ দিলোঁ আপোনালোকে হাঁহিছে কিন্তু চিঞৰ বাখৰ কৰা নাই কিন্তু মই যদি এনেকৈ কওঁ অ' দিদি বেঙেনা দিছোঁ যে আচ্ছা আজি যে পশ্চিম চামতালৈ আহিছোঁ ইমান মানুহ লগ পাইছোঁ কেকে চাওঁ মই চবেই মিলি মানে কমিটিয়ে আমাৰ বেঙেনা দিবলৈ আহিছে আজি বেঙেনা বেঙেনি নচলিছে হা আজি বেঙেনা বেঙেনি নচলিছে ধুনীয়াকৈ আপোনালোকে মোক ইমান মৰম কৰিছে ইমান চেনেহ কৰিছে মোৰতো আপোনালোকক দিবলগীয়া বহুত বস্তু আছে কিন্তু মোৰ হাতত পইচা নাই মইতো কি দি যাম মইতো কিবা এটা দিব লাগিছে মই কি দিম ইয়াত উঠি থকা বহি থকা শুই থকা হাঁহ পাই থকা আগফালে থকা পাছফালে থকা এইফালে থকা সেইফালে থকা আন্ধাৰত থকা পোহৰত থকা চব মানুহৰ কাৰণে কি মুক্তি লাগিছে নিন্দৰ কটাব আಯ್ಯೋ থেংক ইউ কিবা বুজি পাইছেনে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'ব পাব থেংক ইউ হা ও চিনচিনি ময়না আমার দিনতে
ও ঝিনঝিনি ময়না আমে মলিয়ালে হে ঝিনঝিন ময়না ও ময়না কপালে পেলালে মুসি কাছে মনি পৰে হিচাপ কৰি এনেকুৱা এটা লাগিব কিন্তু এনেকুৱা নহ'লে গাটো নাহে কাছে কণী পৰে হিচাপ কৰি এই হিচাপ কহিবাৰো কৰিছনে এই হিচাপ কহিবাৰো কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কিমান জনক Thank you. এইটো পুৰা বিয়নী নাচ আৰু এইটো পুৰা মহিলা নাচনে না বিয়াত যে না না এতিয়া এটা ফটো ছেশ্যন চলিব এতিয়া সকলোৱেতো আমাৰ লগত ফটো উঠে ন আমি এতিয়া ৰাইজৰ লগত এবাৰ ফটো উঠি যাম দেই বেয়া নেকি প্ৰথম এটা ভিডিঅ' আৰু যিসকলে আমাৰ লগত ইতিমধ্যে ফটো উঠিছে তেওঁলোকে ফটোখন ক'ৰবাত দিয়াৰ আগত ছ'চিয়েল মিডিয়াত এবাৰ চেক কৰি ল'ব কাৰণ এনেকুৱা হয় আমি অলপ ফটো চটো উঠোঁতে এনেকৈ বেগটো সোমোৱাই অকণ ফিটিং হৈ থাকোঁ কিছুমানে ফটোটো মাৰিবলৈ লৈ ফ্ৰণ্ট কেমেৰা বেক কেমেৰা এইবোৰ মিলাই থাকে আমাৰ ৰোডৰ পেট এৰিয়ে দিমগৈ লাষ্টে শেষৰ সময়তে আকৌ ফটোখন মাৰে তাৰপিছত আপুনি ছ'চিয়েল মিডিয়াত দেখিব তেওঁ ধুনীয়াকৈ এনেকৈ লুক দি থাকিব আমাৰ চকু কিবা হৈ থাকিব মুখ মেল খাই থাকিব পেটটো ওলাই থাকিব অলপ চাই দিব দেই আমাকো ধুনীয়া লগাকৈ এতিয়া চবৰ লগতে ফটো এখন উঠে এবাৰ চবেই যদি বেয়া নাপায় আৰু দেই মৰমত কৈছোঁ চবেই এবাৰ বিলাহী বুলি কয় বিলাহী মই 1 2 3 বুলি কওঁ হয়নে এবাৰ কি দেখাম দৌৰটো দেখাওঁনে দৌৰটো এবাৰ দেখাই দিওঁ হয় নহয় ক'ব নহয় ময়ো জানো এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেলে এতিয়া ক'ব হয়নে বহুত বহুত ধন্যবাদ মই আপোনালোকক এনাউন্স এটা শুনাই দিওঁ দি অনুষ্ঠান চাম বেছি দীঘল নকৰোঁ তোমার খবর যেমন তুমি বুঝবে Supporting it,